নমস্কাৰ স্বাগতম জনাইছো ষ্টাডি সহায় ইউটিউব চেনেলটোলৈ ফ্ৰেন্ডছ আজি হৈছে পাৰ্চেন্টেজ পাৰ্ট 4 এই ভিডিঅ'টোত আজি আলোচনা কৰিম টাইপ 2 হাউ টু ব্ৰেক পাৰ্চেন্টেজ এই ভিডিঅ'টোত শিকিম পাৰ্চেন্টেজ কেনেকৈ ব্ৰেক কৰিব পাৰি বলক তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ টাইপ 2 হাউ টু ব্ৰেক পাৰ্চেন্টেজ question number 1 change 116 integer 2 by 3% into fraction 116 integer 2 by 3% ok fraction ole nibo lage to etu jodi ami basic method ot koribo jao tene bahut dighol hoy jabo to hetu karone ami ki koribo lagibo etu ami bhangibo lagibo tamane apunalke eta monot rakhibo a plus b by c mane ki hoy saman a integer b by c এই ফর্মুলাটো আপোনালোকে মনত ৰাখিব a plus b by c যিমান হয় a ইন্টিজাৰ b by c ও হিমানে হয় তো হেতু সেই পদ্ধতিটো আমি কৰিম এটা কি কৰিম 116 ইন্টিজাৰ 2 by 3 এটো আমি কি কৰিম এটো ফর্মুলাত আমি ভাঙি লম এনেকৈ লিখিব পাৰো 100 plus 16 ইন্টিজাৰ 2 by 3% আমি তো এনেকেও লিখিব পাৰো এটো তো এনেকে যদি আমি লিখো আৰু এটা কথা মনত ৰাখিব 1 মানে 100% 2 মানে 200% 3 মানে 300% এটো কথা মনত ৰাখিব এনেকে যিমান গৈ থাকে বাহি হিমান হৈ গৈ থাকিব তো 10 হলে 1000% মানে এটো মনত ৰাখি থব তো 100 মানে কি 100% মানে কি 1 plus 16 integer 2 by 3 এটো যোনটো মই টেবুলখনত পঢ়াইছিলো যে সেই টেবুলখনত আপোনাৰ আছিল 16 integer 2 by 3 তাৰ মানে কিমান আছিল 16 integer 2 by 3 মানে আছিল 1 by 6 ইয়াৰ পার্সেন্টেজ অফ ফ্ৰেকশন মানটো কিমান আছিল 1 by 6 টেবুলখন আকৌ এবাৰ ভালকে চাব তাত পাই যাব তো এই দুটা যদি আমি প্লাস কৰো তেনে হলে কিমান পাম এটো কি a plus b by c হলে a integer b by c হয় তাৰ মানে কিমান হ'ব 1 integer 1 by 6 এই আনসারটো কত আছে অপশন নম্বৰ b অপশন নম্বৰ b টো হৈ যাব রাইট আনসার সেকেন্ড কোয়েশ্চন নেক্সট কোয়েশ্চন চেঞ্জ 193 integer 1 by 3% into fraction 193 integer 1 by 3% আমি fraction হলে নিব হলে তো আমি কেনেকৈ ভাঙিব পাৰিম তো যদি 100 plus 93 এনেকৈ লিখো 100 plus 93 এনেকৈ লিখো তেনে হলে আমি উলিয়াবলৈ দিগদাৰ হ'ব এটো কিহৰ ওচৰত আছে 100 ৰ ওচৰত আছে নে 200 ৰ ওচৰত 200 ৰ ওচৰত আছে তো 200 ৰ ওচৰত থাকিলে আমি কি কৰিম 200 ৰ পৰা মাইনাস কৰি দিম তেতিয়া হলে আমাৰ সুবিধা হ'ব কৰিব 100 plus 93 লিখিলে আমাৰ ক্যালকুলেশন তো দীঘল হৈ যাব যদি আমি লিখো 200% plus 6 integer 2 by 3% মানে কি 200 ৰ পৰা যদি আমি 193 1 by 3% তো মাইনাস কৰি দিও কিমান পাম 6 integer 2 by 3% তো এটো আমি এতিয়া 200 মানে কিমান হ'ব কৈছিল 100 মানে 1 মানে 100% বা 100% মানে 1 200% মানে 2 300% মানে 3 তো এনেকৈ গৈ থাকিব তো 200% মানে কিমান হ'ব 2 হ'ব প্লাস 6 integer 2 by 3 এটো আপোনাৰ ফ্ৰেকশন টেবুলখন যে আছিল হে টেবুলখনত আছিল 6 integer 2 by 3 মানে কিমান আছিল তো 1 by 15 1 by 15 ফ্ৰেকশন মানটোৰ পার্সেন্টেজ হলে নিলে আমি 6 integer 2 by 3% পাও তো এই দুইটা যদি আমি প্লাস কৰি দিও আমি কিমান হ'ব সরি এটো মাইনাস হ'ব আমি তো মাইনাসে কৰিছিলো এটো মাইনাস হৈ যাব 2 পা 1 by 15 তো যদি মাইনাস কৰো তেনে হলে আমি কিমান পাম এই দুইটাৰে আমি লসাগু লব লাগিব লসাগু কিমান হ'ব 15 হ'ব 15 ইয়াৰ তলত একো নাই মানে কি আছে এক এটা আছে এই একটো দি 15 ক আমি 15 হৰণ কৰিলে কিমান পাম 15 পাম তো এই একটোৱে 15 টোৱে 2 কি কৰিব লাগিব পূৰণ কৰিব লাগিব তো কিমান হ'ব 30 আৰু
এটো কেবাৰ যাব এবাৰে যাব হেতু কাৰণে ওপৰত হ'ব 1 তো কি নাম 29/15 এটো যদি আমি আৰু ভাঙি লৈ যাওঁ আগলে তেতিয়া হলে কিমান পাম 15 29 কেবাৰ যাব হাইয়েস্ট এবাৰে যাব এনেকে কৰি চাব পাৰে বেসিক মেথডত 15 এগুণ 15 হ'ব বিয়োগ কৰিলে কিমান থাকিব 14 থাকিব তো কিমান পাম 1 সমস্ত 15 ভাগৰ 14 এনে কাম এটো কত আছে 1 ইন্টিজাৰ 14/15 आंसर तो कोड আছে অপশন নম্বৰ বি অপশন নম্বৰ বি টু হৈ যাব রাইট आंसर नेक्स्ट क्वेश्चन चेंज 308 integer 1/8% into fraction 308 integer 1/8% তো আমি যদি ফ্ৰেকশনলে নিব লাগে তেতিয়া হলে আমি কি কৰিম এটো প্ৰথমতে ভাঙি লম কি কৰিম 300 plus 8 integer 1/8% तो 300 माने किमान पाई जाम 300% माने 3 पाई जाम प्लस 8 integer 1/8 एतो आपनार टेबल खনত आছিলে 8 integer 1/8% और फ्रैक्शन मान तो किमान आছিলে 1/12 8 integer 1/8% माने फ्रैक्शन मान होबो 1/12 1/12 और फ्रैक्शन मानर परसेंटेज आছিলে 8 integer 1/8 एतो आपनालोके फ्रैक्शन और परसेंटेज इन डेसिमल ए टेबल खन साले तात पाइ जाव এতিয়া আমি এটো প্লাস কৰিলে আমি কিমান পাম এটো কোনটো আৰহিত আছে এটো আছে a plus b/c = a integer b/c এটো আৰহিত আছে তো এটো আমি কেনেকৈ লিখিব পাৰিম 3 integer 1/12 এটো কোড আছে অপশন নম্বৰ বি ত আছে তো অপশন নম্বৰ বি টু হৈ যাব রাইট आंसर नेक्स्ट क्वेश्चन चेंज 157 integer 1/7% into fraction এটুক যদি আমি ফ্ৰেকশনলে নিব লাগে কি কৰিম প্ৰথমতে লিখিলম 150% plus 7 integer 1/7% 150% তো আমাৰ আমি ফ্ৰেকশনলে নিলে কিমান পাম 100 মানে কিমান আছিল 150% মানে কিমান আছিল 1/2 plus 7 integer 1/7% और फ्रैक्शन मान तो किमान आছিলে टेबल खনৰ आছিলে 1/14 তো এই দুইটা আমি প্লাস কৰিলে কিমান পাম এটো যদি আমি হেৰি কৰি লিখিলো তলত 2 থাকিব ওপৰত কিমান হ'ব 2 * 2 2 * 1 3 কিমান পাম 3/2 plus 1/14 এটা প্লাস কৰি এই দুটা ভগ্নাংশ প্লাস কৰি দিবলৈ হলে আমি কেনেকৈ প্লাস কৰিম ইয়াতো আমি ইয়াৰ লসাগু উলিয়াব লাগিব নহলে আমি এই দুইটা তলৰ এই দুইটা যে এই দুইটা আমি সেম কৰি লব লাগিব এই দুইটা সেম কৰিব কাৰণে আমি কি কৰিব পাৰো ইয়াৰ লগত কিন 7 পূৰণ কৰি দিব পাৰো 7 পূৰণ কৰি দিব তলতো তেতিয়া আমি 7 পূৰণ কৰি দিব লাগিব তেতিয়া কিমান হৈ যাব 3 7 গুণ 21 তলত হৈ যাব 14 আৰু এটো সেম তেনেকৈ থাকিলে 1/14 এটো আমি প্লাস কৰিলে 14 ওপৰত পাম 21 যোগ 1 आंसर হ'ব 14 হ'ব তলত আৰু ওপৰত হ'ব 23 এটো এতিয়া আমি এতিয়া হৰণ কৰিলে সৰি 22 হ'ব এতিয়া আমি এটো কাটিলে কিমান পাম 2 দি যদি কাটো 22 ক 11 বাৰ যাব 2 দি 14 কাটিলে 7 বাৰ যাব তো কিমান হৈ গল 11/7 এটো যদি আমি হৰণ কৰো আৰু এটো কাৰণে ভাঙি দিছে এবাৰ তো ইমান এবাৰ যদি ভাঙি দিও আমি কিমান পাম 11 ক যদি আমি 7 দি হৰণ কৰো কিমান পাম 7 গুণ 7 11 পা 7 গলে কিমান হ'ব 4 তো কিমান পাম 1 সমস্ত 7 ভাগৰ 4 এটো কোড আছে 1 integer 4/7 কোনটো অপচনত আছে
অপশন নম্বৰ বি টো হ'ব ৰাইট এনসাৰ নেক্সট কোৱেশ্চন চেঞ্জ 522 integer 1/2% into fraction এটুক যদি আমি ফ্ৰেকশনলে নিউ কেনেকে নিব লাগিব তো এটো আমি প্ৰথমতে ভাঙি লম 500% plus 22 integer 1/2% তো এটুক আমি আৰু ভাঙিব পাৰো 22 integer 1/2% ক আৰু ভাঙিব পাৰো আমি কেনেকে ভাঙিব পাৰো 10% plus 22 पर 10 गुसी गले किमान होबो 12 टोटल থাকি গল 12.5% तो 500% माने किमान आसिले 5 plus 500% of fraction तो होबो 5 10% of fraction होबो 1/10 আৰু 12.5% माने किमान आसिले टेबुल खনত 1/8 এই গুটেকিটা প্লাস কৰিলে কিমান পাম ফ্ৰেকশন দুটা প্লাস কৰি দিলে হল এটো তো 5 তো 5 থাকি যাব তেনেকৈ ফ্ৰেকশন দুটা প্লাস কৰি দিলে আমি কিমান পাম তলত কিমান হ'ব এই দুইটাৰ লসাগু উলিয়ালে কিমান পাম 10 আৰু 8 ৰ লসাগু উলিয়ালে 40 পাম 10 আৰু 8 ৰ লসাগু 10 8 কেনেকে লসাগু উলিয়াই এটো চাই লওক 2 দি যদি কাটো দুইটাকে যাব 2 5 গুণ 10 2 4 গুণ 8 পিছত আৰু না যায় দুইটাকে একেলগে যোৱা সংখ্যা নাই আৰু তো এটো কিবা 4 5 গুণ 20 20 2 গুণ 40 ইহঁতৰ লসাগু কিমান হ'ব 40 10 দি 40 ক কেবাৰ যাব 4 বাৰ যাব তো সেই 4 টু দি ওপৰ একটো পূৰণ কৰিব লাগিব 4 গুণ 4 8 দি 40 ক 5 বাৰ যাব 5 গুণ 5 হ'ব তো কিমান পাই গলো আমি 5 plus 9/40 তো এটো আমি এনেকেও লিখিব পাৰো 5 ওপৰত 9 তলত 40 তো এটো কোড আছে आंसर তো অপশন নম্বৰ সি ত আছে তো অপশন নম্বৰ সি টো হৈ যাব ৰাইট आंसर নেক্সট কোৱেশ্চন আৰু আজি এটো লাষ্ট কোৱেশ্চন হয় এটো কোৱেশ্চনত খুদিছে কি 20% what number will be 65 মানে 20% মানে হৈছে 65 এই 65 টো কিমান সংখ্যাৰ 20% হ'ব লাগিব তো হেতুৱে খুদিছে প্ৰশ্নটোত মানে কি কৈছে এটা সংখ্যা আছে ধৰা x টোৰ 20% হৈছে 65 তো হেতুৱে বুজাইছে তো আপোনাক এতিয়া কি লাগে x টো উলিয়াব লাগে মানে নাম্বাৰটো উলিয়াব লাগে মেইন নাম্বাৰটো কি আছে কিমান তো হেতু উলিয়াবৰ কাৰণে কি কৰিব লাগিব x into 20% is equal 65 question to এটোৱে কৈছে তো আমি যদি এটো উলিয়াও এতিয়া x মানে কিমান হ'ব x into 20% তো আমি এনেকেও লিখিব পাৰো 1/5 এটো আমি টেবুলখনত পাইছিল 20% অফ ফ্ৰেকশন মান কিমান আছিল 1/5 ইকুৱেল 65 তো x মানে কিমান হ'ব 5 যদি এফালে গৈ পূৰণ হৈ যায় কিমান হ'ব 5 into 65 কৰিলে কিমান হ'ব 5 5 গুণ 25 ৰ 5 হাতে যাব 2 5 6 গুণ 30 31 32 32 মানে 325 টো হ'ব x মানে আমাক উলিয়াব দিছিলে 325 ৰ 20% কিমান হ'ব 65 কোনটো অপচনত আছে অপচন নম্বৰ ডি ত আছে অপচন নম্বৰ ডি টো হ'ব ৰাইট आंसर তো এটো অংক কৰা আৰু বেলেগ মেথড আছে তুমি আৰু বেলেগ মেথড এনেকেও কৰিব পাৰি কোৱেশ্চনটোত কি কৈছে 20% মানে কি বুলি কৈছে 65 1% মানে কিমান হ'ব 65/20 তো 100% মানে কিমান হ'ব 65/20 into 100 তো কিমান পাম আমি 0 এটা 0 কাটা গল 2 দি 10 ত কাটিলে 5 হ'ব তো 5 into 65 কিমান পাম 325 তো আৰু বেলেগ মেথড আছে আৰু এটা মেথডত কৰি চাব পাৰা
মেথড এটো হৈ গল মেথড 1 এটো মেথড 2 মেথড 3 মেথড 3 আমি এনেকৈ কৰি চাব পাৰো কি কৈছে 20% মানে হৈছে 65 তো আমাক উলিয়াব লাগে 100% মানে কিমান তো 100% 20 কিমান গুণ হ'ব 5 গুণ তো 65% ও 100 কিমান গুণ কৰিব লাগিব 65 ৰ যদি আমি 5 পূৰণ কৰো তেতিয়া হলে 100% টো পাই যাম তো কিমান পাম 325 তো এনেকৈ অংকবোৰ কৰা বহুতো বেলেগ বেলেগ মেথড আছে আপুনি যোনটো মেথড ভাল পায় যোনটো মেথড আপোনাৰ ইজি লাগে হেতু মেথডত কৰিব পাৰে আৰু মেথড আছে মেথড 4 20% 20% of fraction মানটো কিমান আছিল 1/5 এটা কথা মনত ৰাখিব ফ্ৰেকশনৰ যোনটো তলৰ সংখ্যাটো থাকে এই তলৰ সংখ্যাটো এটো অৰিজিনাল ভ্যালু হয় সদায় এই তলৰ সংখ্যাটো সদায় অৰিজিনাল ভ্যালু বুলি কোৱা হয় তাৰ মানে এটো 100% হ'ব আৰু ইয়াৰ পৰা 20% কমি পেলাই 1 2 হৈছে তো 20% মানে কিমান কৈছে 65 বুলি কৈছে একৰ কিমান গুণ 65 গুণ হৈছে তো 100% টো কিমান হ'ব 5 ৰ 65 গুণ হ'ব তো কিমান হ'ব 5 ৰ 65 পূৰণ কৰিলে কিমান হ'ব 325 আৰু এটা মেথড আছে এটো আছে ৰেশিও মেথড মেথড নম্বৰ 5 ৰেশিও মেথডত এনেকৈ কৰিব পাৰি 100 আৰু 20 তো 100% is to 20% তো এটো আমি যদি কাটো কিমান পাম 5 is to 1 ঠিক আছে তো ইয়াত 1 মানে কিমান কৈছে 65 কিমান গুণ পূৰণ 65 গুণ তো 5 ৰ লগতো কিমান পূৰণ কৰিব লাগিব 65 পূৰণ কৰিব লাগিব তেতিয়া কিমান পাম 325 তো এনেকৈ বহুত মেথড আছে এটা অংক কৰিবৰ কাৰণে বহুতো মেথড আছে আপোনালোকৰ যোনটো মেথড ভাল লাগে সেই মেথডতে অংকটো কৰিব পাৰে তো फ्रेंड्स আজিৰ এই ভিডিওটোত এইখিনিয়ে ইমানখিনিয়ে তো ভিডিওটো যদি ভাল পালে লাইক কৰিব আৰু যদি কিবা ডাউট থাকে আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে তো মই আপোনালোকৰ ডাউটটো ক্লিয়াৰ কৰি দিম আৰু নেক্সট ভিডিওত আপোনালোকৰ সেই ডাউটটো ওপৰত ডিসকাশন কৰিম আৰু ডাউটটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম যিমান পাৰো লগ পাম নতুন এটা ভিডিওত তেতিয়ালৈকে জয় হিন্দ